নিশ্চয়কৈ ক'ব লাগিব যে আমি বৰ্তমান উপস্থিত আছোঁ পুঠিমাৰী পামপাৰা যি প্ৰথম বাৰ্ষিক ধৰ্মসভাৰ আয়োজন কৰিছে আৰু আপোনালোকক দেখাই আছোঁ এক বিশাল উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। কেমেৰা সহযোগীক দেখাবলৈ আমি সমগ্ৰ দৃশ্যটো দেখাবলৈ আমি অনুৰোধ জনাইছোঁ আৰু প্ৰথমবাৰৰ বাবে যি বাৰ্ষিক ধৰ্মসভাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে আৰু নিশ্চয়কৈ ক'ব লাগে যে এক সুন্দৰ পৰিৱেশে সৃষ্টি কৰিছে। দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে আজি বাৰ্ষিক ধৰ্মসভা। যিহেতু পামপাৰা কবৰস্থানৰ উন্নতিকল্পে যি উদ্যোক্তাসকলে যি এক ক'ব লাগিব যে নিশ্চয়কৈ এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু আমি ইমাম চাহেব আছে লগালগ আমি কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম আৰু আমাৰ লগত আৰু দেখিবলৈ পোৱা গৈছে যে সৰু সৰু কণ কণ ল'ৰা ছোৱালীহঁতে এনেকৈ গজল পাঠ কৰি আছে আৰু ক'ব লাগিব যে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু যিহেতু বহুত দূৰ দূৰণিৰ পৰা মৌলানা আহিব আৰু বক্তা হিচাপে আসন অলংকৃত কৰিব আৰু সমগ্ৰ দৃশ্য আমি কেমেৰা সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু ক'ব লাগিব যে এক বৃহৎ পেণ্ডেলৰ আয়োজন কৰা হৈছে। চাৰিওপিনে মই কেমেৰা সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ লগত ইমাম চাহেব আছে। ইমাম চাহেবৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আজি আপোনালোকৰ যি কবৰস্থানৰ বিষয়ে এটা প্ৰথমবাৰৰ বাবে এটা প্ৰচেষ্টা হাতত লৈছে, কি ক'ব? আজি আমাৰ পামপাৰা ৰাজহুৱা কবৰস্থানৰ উন্নয়নকল্পে যিখন ধৰ্মসভা আয়োজন কৰা হৈছে, আচলতে আমাৰ গাঁওখনৰ মানুহবিলাক ইমান দৰিদ্ৰ নহয় যে ধৰ্মীয় সভা দি মানে কবৰস্থানৰ বাউণ্ডাৰী ৱাল কৰিব লাগে, তেনেকুৱা কোনো কথা নহয়। আচলতে আমাৰ যুৱকসকলে মানে এটা উৎসাহ কৰি ধৰ্মীয় সভাৰ আয়োজন কৰিছে যাতে আমাৰ গাঁও বা অঞ্চলত যিবোৰ কুকীৰ্তি হয় যেনেকুৱা ড্ৰাগছ, ভাং, মদ আদি ইত্যাদি, এইবিলাক মানে যাতে আমি কেনেকৈ দূৰ কৰিব পাৰোঁ। হয়তো আলিম ওলামাসকলক নিমন্ত্ৰণ কৰা হৈছে, তেখেত যাতে আমাৰ ধৰ্মীয় অনুযায়ী ৱাজ নচিহত কৰি আমাৰ যুৱকসকলক যাতে অৱগত কৰিব পাৰে যে যিবিলাক কাম যিবিলাক আজিকালি যেনেকুৱা কামবিলাক চলি আছে, ডেকা ল'ৰাবোৰে যেনেকুৱা কুকীৰ্তি কামৰ ভিতৰত জড়িত থাকে, সেইবিলাক কাম আচলতে কেনেকুৱা হয় মানে এই ধৰণৰ জনোৱাৰ কাৰণে বা ধৰ্মীয়ভাৱে মানুহক যাতে আগুৱাই লৈ যাব পাৰে, ধৰ্মটো যাতে আমি বুজিব পাৰোঁ, আমাৰ সকলো মুছলমান মানুহে যাতে বুজিব পাৰে, নামাজ, ৰোজা, হজ, জাকাত ইত্যাদি আমাৰ ধৰ্মীয় অনুযায়ী যিবিলাক প্ৰয়োজনীয়তা আছে সেইবিলাক যাতে আমি জানিব পাৰোঁ, গাঁওবাসীক যাতে জনাব পাৰোঁ, সেই উদ্দেশ্যে তাৰ লগতে আজি এই কবৰস্থানত ধৰ্মীয় সভাৰ আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে এই কবৰস্থান। গতিকে আমাৰ কবৰস্থানত যে আমাৰ এদিন আহিব লাগিব, এদিন নহয় এদিন আমাৰ আহিবই লাগিব ইয়াত। গতিকে ইয়াত অহাৰ পূৰ্বে আমাৰ কি কৰা দৰকাৰ, কি নকৰা প্ৰয়োজন, সেইবিলাক যাতে আমি জানিব পাৰোঁ, আমি বুজিব পাৰোঁ, গাঁওবাসীক যাতে আমি জনাব পাৰোঁ, সেই উদ্দেশ্যে আচলতে এই ধৰ্মীয় সভাখন আয়োজন কৰা হৈছে। ক'ৰ পৰা মানে মৌলানা আহিব অলপ কৈ দিলোঁ। আজিৰ এই ধৰ্মসভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব সুদূৰ পশ্চিমবংগ দক্ষিণ দিনাজপুৰৰ পৰা হজৰত মৌলানা মুফতি গোলাম মাছুদ চাহাব, তেখেত ইতিমধ্যে আহি পাইছে। তেখেতে আজি আমাৰ ইয়াত ভাষণ প্ৰদান কৰিব। হয়, নিশ্চয়কৈ ক'ব লাগিব যে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু আমাৰ কেমেৰা সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু পেণ্ডেলৰ ব্যৱস্থাটো এক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু সমগ্ৰ দৃশ্য আমি দেখাবলৈ সক্ষম হৈছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত আছে এজন সমাজকৰ্মী। কি ক'ব আজি এই ধৰ্মসভাৰ আপোনালোকৰ প্ৰথমবাৰৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, কি ক'ব? আসসালামু আলাইকুম। আমি পামপাৰা আঞ্চলিক কবৰস্থানৰ উদ্যোগত আজি কবৰস্থানৰ বাউণ্ডাৰী উপলক্ষে প্ৰথম বাৰ্ষিক ধৰ্মীয় সভা উদযাপন কৰিছোঁ। তো আশা কৰিছোঁ ৰাইজসকলে সহায় সহযোগিতা আগবঢ়াব। এইখিনি কৈ মই ধন্যবাদ জনাইছোঁ। থেংক ইউ। আৰু দেখিবলৈ পোৱা গৈছে যে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু পেণ্ডেলসমূহ কিদৰে সজাই পৰাই তোলা হৈছে, খন্তেক সময়ৰ পিছতে মানুহ আহিব আৰু
ৱাচ পশ্চিমবংগৰ পৰা মানুহ আহি ইয়াতে সমাগম হ'ব আৰু আমি এক্সক্লুচিভ দৃশ্য দেখাই আছোঁ আপোনালোকক আৰু মহিলাৰ বাবে যি আসন অলংকৃত কৰা হৈছে আৰু এটা পৰ্দাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত স্থানীয় মানুহ আছে আৰু মানুহৰ পৰা কিছু কথা জানিবলৈ আমি যত্ন কৰিম। কি খবৰ? আসসালামু আলাইকুম। আজি পামপাৰা ৰাজহুৱা কবৰস্থানৰ উদ্যোগত আমি এখন ধৰ্মসভা আয়োজন কৰিছোঁ আৰু সকলো ৰাইজকে এই ধৰ্মসভাত উপস্থিতি আন্তৰিকতা কামনা কৰিছোঁ আৰু এই ধৰ্মসভাখিনি আয়োজন কৰিছোঁ আমি পামপাৰা ৰাজহুৱা কবৰস্থানৰ উদ্যোগত আৰু পামপাৰা ৰাজহুৱা কবৰস্থানত কোনোবাই যদি সহায় সহযোগিতা আগবঢ়ায় বা দান বৰঙণি আগবঢ়ায় নিশ্চয় আগবঢ়াব পাৰিব। তো আমি প্ৰায় এশা নামাজৰ পিছতে আমি ধৰ্মসভাখন আৰম্ভ কৰিম আৰু সকলোৱে উপস্থিতি আন্তৰিকতা কামনা কৰিছোঁ আৰু ইয়াত লেডিছৰ ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ আমাৰ ৱাজ মেহফিল কৰাৰ বাবে আমি সদূৰ পশ্চিমবংগৰ পৰা বক্তা নিছোঁ আমি। তো আহক সকলোৱে অংশগ্ৰহণ কৰক আৰু লেডিছৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছোঁ পৰ্দাৰ ব্যৱস্থা কৰা হৈছে আৰু জেন্টছৰ কাৰণেও বা সুকীয়াকৈ ব্যৱস্থা কৰা হৈছে। এইখিনিয়ে মোৰ বক্তব্য। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এনি ভাৰতৰ দৰ্শকক জনাইছোঁ যে এক সুন্দৰ পৰিৱেশৰ যি পেণ্ডেল চাৰিওফালে এটা পেণ্ডেলময় পৰিৱেশৰ এটা